নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 19 জুলাই 5টা ডাঙৰ খবৰ ক'বলৈ লৈছোঁ। তো যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। তো আজি ক'বলৈ লৈছোঁ অৰুণোদয় আৰু গোটৰ মহিলাক লৈ ডাঙৰ খবৰ ক'বলৈ লৈছোঁ যে অৰুণোদয় নতুন যোনে এপ্লাই কৰিছিলে তেওঁলোকৰ টকাখিনি কিন্তু সোমাই গ'ল। যে বেংকত কিন্তু আপোনালোকৰ যোনে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকৰ একাউণ্টত সোমাই গ'ল, কিন্তু বহুত মানুহে নাজানে যে আমাৰ কিয় সোমোৱা নাই। বহুতে কৈ আছে যে আমাৰ কিয় সোমোৱা নাই মানে কি, আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই। যদি আপোনালোকৰ এই লিংকটো নাথাকে তেতিয়া আপোনালোকৰ কেনেকৈ থাকিব? যে আপোনালোকে চবেই জানি আছে যে KYC আপডেট কৰিব লাগে, আপোনালোকৰ বেংক চিটিং ঠিক কৰিব লাগে, সেইখিনি আপোনালোকে কৰা নাই। সেইটো কাৰণে আপোনালোকৰ এই টকাটো সোমোৱা নাই। আপোনালোকে কি কৰিব লাগিব এতিয়া? আপোনালোকে বেংকত যাব লাগিব। বেংকত গৈ আপোনালোকে আধাৰ কাৰ্ড আপোনালোকে দিব আৰু মোবাইল নম্বৰ দিব, তেতিয়া আপোনালোকক বেংকে আপোনালোকক লিংক কৰি দিব। আৰু এইটো কিন্তু কোনো টকা নালাগে, একো টকাও নালাগে যে ক'ৰবাত বেলেগ জেগাত কৰিব নাই। আপোনালোকে নিজৰ বেংকত যাব, বেংকত গৈ আধাৰ কাৰ্ড দি আপোনালোকে বেংক চিটিংটো কৰি ল'ব। যিকোনো আঁচনি, অৰুণোদয় হওক, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, যি টকা পাবলৈ হয় আপোনালোকে এই কামটো কৰিব লাগিব। বেংকত গৈ এই লিংকটো কৰিব লাগিব। লিংক কৰিলেহে আপোনালোকে এই টকাটো পাব, মানে 1250 টকাটো আপোনালোকে লাভ কৰিব। যাৰ একাউণ্ট মানে এই কামটো কৰিছে আপোনালোকৰ ধৰক বেংক চিটিঙৰ কামটো শেষ হ'ব। তাৰপিছতে কি হ'ব, আপোনালোকৰ এই টকাটো অৰুণোদয়ৰ 1250 টকাটো সোমাই যাব। যদি আপোনালোকে কৰা নাই কিন্তু আপোনালোকে এই টকাটো লাভ নকৰিব। আৰু গোটৰ মহিলাসকলৰ বাবেও ছেইম, কিয়নো তেওঁলোকৰ বহুত ডিষ্ট্ৰিক্টত কি হ'ব, আগষ্ট মাহৰ পৰাই টকাটো সোমোৱা ষ্টাৰ্ট হৈ যাব। বুজি পাইছে? কিছুমানৰ অলপ দেৰি হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ দিব। ডিষ্ট্ৰিক্ট ৱাইজ এই 10,000 টকাটো দিব। কিন্তু আপোনালোকে বেংকত গৈ আধাৰ কাৰ্ড মোবাইল নম্বৰ লিংক কৰা নাই, কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত নিজৰ ডিষ্ট্ৰিক্টত সোমাব এই টকাটো, তেতিয়া কিন্তু আপোনালোকে লাভ নকৰিব। তাৰপিছত ভাবিব যে আমাৰ কিয় সোমোৱা নাই, মোৰ লগৰ 10 গৰাকী আছে, 2 গৰাকীৰ সোমাইছে আৰু বাকীখিনিৰ সোমোৱা নাই। যে আপোনালোকে বেংক চিটিং কৰা নাই, সেইটো কাৰণে আপোনালোকৰ এই 10,000 টকাটো নোসোমাব। বুজি পাইছে? অতি সোনকালে গৈ পেলাই আপোনালোকে এই কামটো কৰি পেলাওক। আৰু এটা কথা ক'বলৈ লৈছোঁ যে বহুতে ভাবি আছে যে মই কৰিছিলোঁ, আগতে কৰিছিলোঁ, এতিয়া নাজানো। কিন্তু আপোনালোকে কি কৰিব পাৰে, চেক কৰিব পাৰে ঘৰতে বহি। আপোনালোকে কেনেকৈ চেক কৰিব, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। এই ভিডিঅ'টো চাই আপোনালোকে কি কৰিব, চেক কৰি ল'ব। আপোনালোকৰ ঘৰতে চেক কৰিব যে লিংক আছে নে নাই। বুজি পাইছে? 3 নম্বৰ খবৰটো ক'বলৈ লৈছোঁ যে ৰেচন কাৰ্ড। বহুতৰ ৰেচন কাৰ্ড নাই, বহুতৰ আছে। ৰেচন কাৰ্ড থাকিলেতো আপোনালোকে বহুত আঁচনি পাব, যেনেকৈ উজ্জ্বলা গেছ পাব, আপোনালোকে অৰুণোদয় পাব, বহুত আঁচনি পাব। কিন্তু ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব? ৰেচন কাৰ্ড আপোনালোকে গাঁৱৰ মেম্বাৰৰ তাত ঘৰত গৈ আপোনালোকে যেনেকৈ পঞ্চায়ত অফিচত গৈ আপোনালোকে ৰেচন কাৰ্ডটো আবেদন কৰিব পাৰিব। আৰু পৌৰ এলেকাৰ হ'লে আপোনালোকে মিউনিচিপালিটি অফিচত গৈ আপোনালোকে কৰিব পাৰিব, এই ৰেচন কাৰ্ডৰ আবেদনটো কৰিব পাৰিব। বুজি পালে? আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।